ৰাজ্যৰ ৰাজনীতিত জল্পনা কল্পনা ভোটৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিত মহামিলনৰ পয়োভৰ দলে বিচাৰিলে ২৬ৰ নিৰ্বাচনত ৰাজ্যৰ দলৰ হৈ নিৰ্বাচন খেলিব চেয়াৰমেন আলী আহমেদে মোটামুটি সিদ্ধান্ত লৈছোঁ যদি দলে বিবেচনা কৰে উপযুক্ত বুলি ভাবে তেতিয়াহ'লে মই ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলাটো নিশ্চিত। চেগা সমষ্টি নহয় মন্দিয়াৰ পৰাহে নিৰ্বাচন খেলিব চেয়াৰমেন আলী আহমেদে। জুবিন গাৰ্গে যিখন অসম কল্পনা কৰিছিল সেইখন অসম নিৰ্মাণ কৰিবলৈ অসমবাসীয়ে এইবাৰ ২৬ৰ নিৰ্বাচনত দলে বলে ভোট দিব। ৰাজ্যত বলিছে বিধানসভা নিৰ্বাচনৰ তীব্ৰ বতাহ। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিত মহামিলনৰ যোজা। কোনোৱে যদি দল এৰিছে আন কোনোৱে আকৌ যোগদান কৰিছে অন্য দলত। মুঠতে নিৰ্বাচন আহিলে আৰম্ভ হয় দল বাগৰাৰ ৰাজনীতি। ঠিক একেই ছবি এইবাৰ ৰাজ্যৰ দলত। বহু সময়ত বিতৰ্কিত বিধায়ক চেয়াৰমেন আলী আহমেদ আৰু কেইজন চেয়াৰমেন আলী আহমেদ বৰ্তমান চৰ্চাত। আজি মন্দিয়া সমষ্টিৰ উদ্যোগত বালাগাঁও বজাৰত বিশাল গণসমাৱেশ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্যৰ দলৰ জনসমাৱেশতেই একেলগে দেখা গ'ল অখিল গগৈ আৰু চেয়াৰমেন আলী আহমেদক। গণসমাৱেশৰ পিছতে বৃহৎ ইংগিত চেয়াৰমেন আলী আহমেদৰ। ৰাজ্যৰ দলত যোগদান কৰাৰ ইচ্ছা চেয়াৰমেন আলী আহমেদৰ। ৰাজ্যৰ দলৰ পৰা নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ৰাজ্যৰ উন্নয়নৰ হকে কাম কৰাৰ ইচ্ছা চেয়াৰমেন আলী আহমেদৰ। ইফালে আকৌ অখিল গগৈ প্ৰশংসাত পঞ্চমুখ হ'ল চেয়াৰমেন আলী আহমেদ। যিজন অখিল গগৈয়ে তেওঁ আজি নতুন তেওঁৰ পৰিচয় নহয়। ৰাইজৰ দলৰ সভাপতি হোৱাৰ আগতে তেওঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক হিচাপে অসমৰ কৃষকসকলৰ কাৰণে ভূমিহীনৰ কাৰণে যিখিনি সংগ্ৰাম কৰিছে তাৰপিছত আৰু তেওঁ সেইখিনি স্পষ্টীকৰণ দিব লাগিব বুলি মই নাভাবোঁ। তথাপি মই আজি এটা ৰাইজৰ দলৰ ফালৰ পৰাই বোধহয় তেখেতক এটা স্মাৰক পত্ৰ দিছে। তেখেতে নিশ্চয় এই বিষয়ত দুআষাৰ ক'ব। কিন্তু মই কোনো ধৰণৰ মোৰ আশা নাই। যিজন অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিষয়ে বদৰুদ্দিন আজমল চাহাবৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিষয়ে মেৰু বিভাজনৰ বিষয়ে সদাসৰহ যিজন অখিল গগৈ ডাঙৰীয়াই বিধানসভাৰ পবিত্ৰ মজিয়াত ক'ব পাৰে মুখ্যমন্ত্ৰীৰ চকুত হৈ যে আপুনি মুছলমানৰ বিৰুদ্ধে ঘৃণাৰ টোপোলা এটা লৈ ফুৰে। এই অখিল গগৈৰ পৰা জানিবলগীয়া আশ্বস্ত হ'বলগীয়া মই ভাবোঁ মোৰ একো নাই। মই অলৰেডি তেওঁৰ অন্তৰাত্মা মোৰ ওচৰতে তেওঁ বহে। মই অন্তৰাত্মাই কৈ আছে তেখেত এজন মানৱতাবাদী মানুহ, মানুহক ভাল পোৱা মানুহ। ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেখেতে অসমৰ গোটেই মানুহকে লৈ আগবাঢ়ি যাব খোজে। অসমখনক সোণৰ অসম কৰিব খোজে। অসমখনক ভাৰতৰ ভিতৰত ১ নম্বৰ ৰাজ্য কৰিব খোজে। এই কথাখিনি মোৰ উপলব্ধি হৈছে। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সন্দৰ্ভত চেয়াৰমেন আলী আহমেদে কয় জুবিন গাৰ্গে যিখন অসম কল্পনা কৰিছিল সেইখন অসম নিৰ্মাণ কৰিবলৈ অসমবাসীয়ে এইবাৰ ২৬ৰ নিৰ্বাচনত দলে বলে ভোট দিব বুলি মন্তব্য আগবঢ়ায়। আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ আমাৰ অতি প্ৰিয় শিল্পী। তেখেতৰ মৃত্যুৰ পিছত আমি তেখেত জীয়াই থাকোঁতে উপযুক্ত সন্মানখিনি দিব নোৱাৰিলোঁ। মই নিজেও অনুশোচনাত দগ্ধ হৈছোঁ যে এই মানুহজনক এই মহান সন্তানজনক আমি চিনি নাপালোঁ। গোটেই অসমৰ ৰাইজ আজি অনুশোচনাত দগ্ধ। গতিকে মই ভাবোঁ যে জুবিন গাৰ্গে যি অসম বিচাৰিছিলে যি অসমৰ কল্পনা কৰিছিলে অসমৰ ৰাইজে সেই অসম পুনৰ ঘূৰাই আনিবলৈ এইবাৰ নিৰ্বাচনত দলে বলে ভোট দিব বুলি মই বিশ্বাস কৰিছোঁ। বহু সময়ত বিতৰ্কত থকা চেয়াৰমেন আলী আহমেদৰ আকৌ সাংবাদিকৰ সকলো প্ৰশ্নৰ শেষৰ ফালে এগৰাকী সাংবাদিকৰ ওপৰতেই উঠিল শুনক চেয়াৰমেন আলী আহমেদে এগৰাকী সাংবাদিকক কি বুলি ক্ষোভ উজাৰিলে। This is old question, brother. নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব নাই, ভূমিহীনক ভূমি দিব নাই, ইয়াত কোনো হিন্দু মুছলমানৰ কথা নাই। মাটিৰ পট্টা দিবনে নাই? আপুনি কোনটো চেনেলৰ? So you were blind all these days, I think. You did not hear. I have been giving condition for 5 years. 5 বছৰ কণ্ডিশ্যন দি আছো। আপুনি এটা দল হৈ পেলাই যদি চেনেল হৈ পেলাই যদি এইখিনি নাজানে তেওঁলোকে আজিও স্পষ্ট কৰক যে এইখিনি কৰিব। নিউজ ডেস্ক ৰিপৰ্ট মাজগাঁও এক্সপ্ৰেছ।